Welcome to Assami Learning Point. আজি আমি 24 নৱেম্বৰত হৈ যোৱা পিটিআৰ টেটকাম ৰিকুৱাৰমেণ্টৰ পিজিটিৰ প্ৰশ্ন কাকতখনৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াতে কোৱেশ্চন 51ৰ পৰা আৰম্ভ কৰিছোঁ। ভূমিকম্পৰ প্ৰাবল্য জোখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে যন্ত্ৰ সিসমোগ্ৰাফ হ'ব আৰু ৰিক্টাৰ স্কেল হৈছে এটা ইউনিট। তাৰপিছৰ প্ৰশ্ন আৰ্টিকেল ইজ এছ'চিয়েটেড উইথ দ্য ৰাইট টু এডুকেশ্যন। কোনটো অনুচ্ছেদৰ লগত শিক্ষাৰ অধিকাৰ সংযুক্ত হৈ আছে এইটো আৰ্টিকেল 21A অনুচ্ছেদ 21ৰ এ দফা হ'ব। 53 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল? চি.ডি. দেশমুখ আছিল। তাৰপিছৰ প্ৰশ্ন হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেটো ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মালভূমি কোনটো? তিব্বতীয় মালভূমি। তিব্বতীয়ান প্লেটো হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ মালভূমি। হুইচ ফাইবাৰ ইজ ইউজ টু বুলেট প্ৰুফ উইণ্ডোজ। বুলেট প্ৰুফ খিৰিকীত কি ফাইবাৰ ব্যৱহাৰ কৰা হয়? এইটো পলিকাৰ্বনেট ফাইবাৰবিধ বুলেট প্ৰুফ খিৰিকীত ব্যৱহাৰ কৰা হয়। 56 হুইচ অফ দ্য ফ্লোয়িং টেক্সেছ ইজ নট এ ডাইৰেক্ট টেক্স। ইয়াতে গুডছ এণ্ড ছাৰ্ভিচ টেক্সটো প্ৰত্যক্ষ কৰ নহয়, পৰোক্ষ ইনডাইৰেক্ট টেক্স হয় এইটো। তাৰপিছত প্ৰশ্ন হু এমং দ্য ফ্লোয়িং ডিস্কভাৰ্ড দ্য ষ্টেথোস্কোপ। আৱিষ্কাৰ কোনে কৰিছিল? ৰেনে লিনিকে ষ্টেথোস্কোপ আৱিষ্কাৰ কৰিছিল। তাৰপিছত প্ৰশ্ন এবিধ দ্ৰব্যৰ মূল্য বৃদ্ধি আন দ্ৰব্যৰ চাহিদা হ্ৰাস কৰিব, এতিয়া সেই বস্তুৰ দুয়োবিধ কি হ'ব লাগিব? পৰিপূৰক হ'ব লাগিব। তেতিয়াহে দ্ৰব্যবিধৰ চাহিদা কমিব। তাৰপিছত প্ৰশ্ন হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট কোষ্ট লাইন ইন ইণ্ডিয়া। তলত দিয়া ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূল ৰেখা ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল? গুজৰাটে আটাইতকৈ অধিক উপকূল অঞ্চল আগুৰি আছে। হোৱাট ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড। ছাহাৰা ডেজাৰ্ট। ছাহাৰা মৰুভূমিখনেই হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ মৰুভূমি। তলৰ কোনগৰাকী লোকে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল? ইয়াতে হ'ব ক্ষীৰত খাকলাৰী, তেখেতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল 2005 চনত। 62 হু ৱাজ দ্য ফাৰ্ষ্ট বড়ো পদ্মশ্ৰী এৱাৰ্ড উইনাৰ। বড়োসকলৰ মাজৰ পৰা প্ৰথম পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিজন আছিল মদাৰাম ব্ৰহ্ম। তাৰপিছত প্ৰশ্ন অসমৰ ৰাজ্যিক সংগীতটো কি? অসমৰ ৰাজ্যিক সংগীতটো সকলোৱে জানে যে অ মোৰ আপোনাৰ দেশ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা। 64 অসমৰ ৰাজ্যিক নীতিবাক্য কি? জয় আই অসম। জয় আই অসম হৈছে অসমৰ ৰাজ্যিক নীতিবাক্য। প্ৰশ্ন যে কোনটোক অসম ৰাজ্যিক সাহিত্যিক সংগঠন বুলি জনা যায়? অসম সাহিত্য সভা, যে আসাম সাহিত্য সভা। অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল কপৌ ফুল আৰু ইয়াতে অপশ্যন আছে ফক্সটেল। তাৰপিছত প্ৰশ্ন হোৱাট ইজ দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। ইয়াতে হ'ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হৈছে অসমৰ এখন স্বায়ত্তশাসিত পৰিষদ। সোণালী বান্দৰৰ বাসস্থান হিচাপে কোনখন অভয়াৰণ্য জনাজাত? চক্ৰশিলা অভয়াৰণ্য। ইয়াতে অকল এখনেই অভয়াৰণ্যৰ নাম দি আছে আৰু বাকীবোৰ ৰাষ্ট্ৰীয় উদ্যান। গতিকে এইটো 69 যে হাজৰ মৰিয়া সম্প্ৰদায়টো কি শিল্পৰ লগত জড়িত? পিতল শিল্পৰ লগত জড়িত। মুগা কি ধৰণৰ ৰেচম বুলি জনা যায়? হোৱাট টাইপ অফ চিল্ক ইজ মুগা নন ফৰ? সোণালী ৰঙৰ ৰেচম, গোল্ডেন চিল্ক। 71 ৰংঘৰৰ ওপৰৰ মহলাৰ পৰা ৰাজ পৰিয়ালে কি ধৰণৰ কাৰ্যসূচী চলাইছিল? ৰংঘৰৰ ওপৰৰ মহলাৰ পৰা ৰাজ পৰিয়ালসকলে ম'হ আৰু হাতী যুঁজৰ দণ্ডৃদ্ধ যুদ্ধ আৰু খেলা ধূলা ইত্যাদি বাফেলো এণ্ড এলিফেণ্ট ফাইটছ, ডুৱেলছ এণ্ড স্পৰ্টিং ইভেণ্টছ তেখেতসকলে চলাইছিল। পিছৰ প্ৰশ্ন যে তলাতল ঘৰক কি বুলি জনা যায়? তলাতল ঘৰক ভূগৰ্ভস্থ প্ৰসাদ বুলি জনা যায়, দ্য আণ্ডাৰগ্ৰাউণ্ড প্লেচ। পিছৰ প্ৰশ্ন তলৰ কোনটো শিৱসাগৰত অৱস্থিত নহয়? হুইচ অফ দ্য ফ্লোয়িং ইজ নট লোকেটেড ইন শিৱসাগৰ। ৰংঘৰ আছে, কাৰেংঘৰো আছে, দা পৰ্বতীয়া তেজপুৰত আৰু মদন কামদেৱ কামৰূপ ডিষ্ট্ৰিক্টত। এইটো এই প্ৰশ্নৰ উত্তৰটো কি হ'ব জনাবচোন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি। অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয়? অম্বুবাচী মেলা জুন মাহত
অনুষ্ঠিত হয় 22 জুনৰ পৰা 26 জুনলৈকে অম্বুবাচী মেলা প্ৰত্যেক বছৰতে অনুষ্ঠিত হয় পিছৰ প্ৰশ্ন কামাখ্যা মন্দিৰৰ লগত কি প্ৰাচীন ধৰ্মীয় বিশ্বাস যুক্ত হৈ আছে কামাখ্যা মন্দিৰৰ লগত শক্তিবাদ তথা শক্তিজম প্ৰশ্ন what is মাজুলী known for মাজুলী কিহৰ বাবে বিখ্যাত মাজুলী জনবসতি থকা পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ বি অপশনটো কাৰেক্ট হ'ব প্ৰশ্ন যে অসমৰ সত্ৰ অনুষ্ঠান কোনে প্ৰতিষ্ঠা কৰিছিল অসমৰ সত্ৰ অনুষ্ঠান শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল প্ৰশ্ন মদন কামদেৱ ক'ত অৱস্থিত মদন কামদেৱ তো গুৱাহাটীৰ ওচৰত কামৰূপ ডিষ্ট্ৰিক্টত বি অপশনটো কাৰেক্ট হ'ব প্ৰশ্ন অগ্নিগড় কিহৰ বাবে জনাজাত অগ্নিগড় বি অপশনটো ইয়াতে কাৰেক্ট হ'ব অগ্নিগড় প্ৰাকৃতিক সৌন্দৰ্য আৰু তৰুণ প্ৰেমিক প্ৰেমিকাৰ কিংবদন্তি বাবে জনাজাত আম্বাৰীৰ খননে এতে ডি অপশনটো শুদ্ধ হ'ব তাৰপিছৰ প্ৰশ্ন লাচিত মৈদামত কাৰ অৱশিষ্ট সংৰক্ষিত হৈ আছে ইন আহোম জেনাৰেল লাচিত বৰফুকনৰ অৱশিষ্ট সংৰক্ষিত হৈ আছে আৰু এখন যোৰহাট ডিষ্ট্ৰিক্টত তাৰপিছৰ প্ৰশ্ন what is মায়ং known for মায়ং কিহৰ বাবে জনাজাত মায়ং যাদু মন্ত্ৰ আৰু অলৌকিক কাৰ্যৰ বাবে জনাজাত তাৰপিছৰ প্ৰশ্ন তলৰ কোনটো অসমৰ পৰম্পৰাগত নৃত্য ইয়াতে অপচন কেইটাৰ ভিতৰত ইয়াতে বিহু নাচ তথা বিহু নৃত্য অসমৰ পৰম্পৰাগত নৃত্য তাৰপিছৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ কোন আছিল বি অপচনটো শুদ্ধ হ'ব এচেণ্ট এণ্ড ফাউণ্ডাৰ অফ দ্য একশৰণ ধৰ্ম এগৰাকী মহাপুৰুষ আছিল আৰু একশৰণ ধৰ্মৰ প্ৰৱৰ্তক আছিল 86 what type of folk literature is popular among the Bodo community ইয়াতে ফকৰা আৰু লোকসংগীত সি অপশনটো শুদ্ধ হ'ব প্ৰশ্ন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপটো কি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপটো জানেই আপোনালোকে মাজুলী প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান বা প্ৰাথমিক পৰিৱেশ তন্ত্ৰ কি এটা হ'ব ক্ৰান্তীয় বৰ্ষাৰণ্য what is the primary ecosystem found in Kaziranga National Park tropical rainforest তাৰপিছৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বিখ্যাত বিপন্ন প্ৰজাতিটো কি এটা হ'ব এশিঙীয়া গড় প্ৰশ্ন পৰম্পৰাগত গামোচাই প্ৰকৃত অৰ্থত কি বুজায় আদৰ আৰু সন্মানক বুজায় প্ৰশ্ন কোনটো অসমৰ প্ৰথম ৰাজহুৱা পুথিভঁৰাল অসমৰ প্ৰথম ৰাজহুৱা পুথিভঁৰালখন হৈছে ডিব্ৰুগড় লাইব্ৰেৰী ডিব্ৰুগড় পুথিভঁৰাল অসমত মুগা শব্দটোৱে কি বুজায় what does the term মুগা refers to in Assam সি অপশনটো কাৰেক্ট হ'ব অসমত উৎপাদিত সোণালী পাট মুগা শব্দটোৱে হৈছে অসমত উৎপাদিত সোণালী পাটক প্ৰশ্ন ৰায় বাহাদুৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন কোন ৰায় বাহাদুৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন হৈছে মানিক চন্দ্ৰ বৰুৱা ডি অপশনটো শুদ্ধ what is the main characteristics of the Bodo language ইয়াতে অপশন কেইটাৰ ভিতৰত ইয়াতে ডি অপশনটো শুদ্ধ হ'ব এটো এটা চীন তিব্বতীয় ভাষা তাৰপিছত প্ৰশ্ন অসমৰ পৰা কোন গৰাকী প্ৰথম মহিলা সদস্য লোকসভালৈ নিৰ্বাচিত হৈছিল এটা বিজয়া চক্ৰৱৰ্তী হ'ব ভাৰতৰ 51টা শক্তিপীঠৰ ভিতৰত অসমৰ কোনটো মন্দিৰক অন্যতম প্ৰাচীন হিচাপে বিবেচনা কৰা হয় ইয়াতে কামাখ্যা টেম্পল হ'ব যে প্ৰত্যেক বছৰে কোনটো উৎসৱে কামাখ্যা মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তক আকৰ্ষণ কৰে এটো অম্বুবাচী মেলা হ'ব প্ৰশ্ন অসমৰ কোনখন জিলা নেগৰেটিঙৰ শিৱদৌল অৱস্থিত অসমৰ গোলাঘাট জিলাত নেগৰেটিঙৰ শিৱদৌলটো অৱস্থিত তাৰপিছত প্ৰশ্ন কোন গৰাকী সংস্কাৰক মহাপুৰুষে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল ঢেকীয়াখোৱা বৰনামঘৰ was established by which saint reformer এটা মাধৱদেৱ হ'ব মাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে প্ৰশ্ন what is the main deity worshipped at the নৱগ্ৰহ টেম্পল নৱগ্ৰহ মন্দিৰত প্ৰধানকৈ কোন দেৱতাক পূজা কৰা হয় নৱগ্ৰহ মন্দিৰত প্ৰধানকৈ নৱগ্ৰহক পূজা কৰা হয় এটা সি অপশনটো শুদ্ধ তাৰপিছত প্ৰশ্ন সৰ্পৰ ওপৰত শয়ন কৰা অনন্ত শয়ন বিষ্ণুক পূজা কৰাৰ ক্ষেত্ৰত কোনটো মন্দিৰ সবাতোকৈ জনাজাত এটা হ'ব অশ্বক্ৰান্ত মন্দিৰ পিছৰ প্ৰশ্ন
অসমৰ কোনখন নগৰত ভৈৰৱ মন্দিৰ অৱস্থিত? The Bhairava temple in Assam is located in which town? তেজপুৰ নগৰখনত ভৈৰৱ মন্দিৰটো অৱস্থিত।